ইত্যাদি খবৰৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত মই আহি উপস্থিত হৈছো লখিমপুৰ নাওবৈচাৰ কুমাৰপুৰ অৰ্থাৎ বালিটিকা অঞ্চলত আৰু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগত আজি কিছু বাৰ্তা লাভ কৰিম। বালিটিকা অঞ্চলৰ এগৰাকী অন্যতম ফুটাতৰা স্বৰূপ এগৰাকী শিক্ষক, যিগৰাকী শিক্ষক যোৱা কেইদিনমান হৈছে বিদায় অৱসৰ লৈছে বিদ্যালয়ৰ পৰা আৰু তেখেতৰ যিটো বিদায় সম্বৰ্ধনা অনুষ্ঠান, সেই অনুষ্ঠানৰ জৰিয়তে প্ৰাক্তন ছাত্ৰসকলেও দিছে এখনি স্কুটি উপহাৰ। গতিকে এনেধৰণৰ বিভিন্ন ব্যক্তিসকলে অজস্ৰ সন্মানেৰে তেখেতক আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছে আৰু সেইগৰাকী মহান আদৰ্শৱান এগৰাকী শিক্ষক এই মুহূৰ্তত ইত্যাদি খবৰৰ আজিৰ এই বিশেষ ষ্টুডিঅ'ত মোৰ উপস্থিত আছে। কিছু বাৰ্তালাপ কৰিব বিচাৰিম। সেইগৰাকী ব্যক্তি আন কোনো নহয়, নজৰত মোৰ সৈতে উপস্থিত আছে। পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইত্যাদি খবৰ। ধন্যবাদ থাকিল ইত্যাদি খবৰলৈ। ইতিমধ্যে উল্লেখ কৰিলোঁ, যিহেতু আপুনি সুদীৰ্ঘ 25টা বছৰ কাল বিনা বেতনেৰে শিক্ষকতা কৰি 12টা বছৰ আপুনি চৰকাৰী পেঞ্চন আপুনি পাবলৈ সক্ষম হৈছে। এই যিটো যাত্ৰা আপোনাৰ একদম বেঞ্চাৰ স্কুলৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে খুব ঘাট প্ৰতিঘাতৰ মাজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এটা পিছপৰা অঞ্চল। এই গোটেই যাত্ৰাটোৰ বিষয়ে থুলমূলকৈ অকণমান জানিব বিচাৰিম। মই জয়তে আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ বিদায় সভা সম্বৰ্ধনা সভাখনৰ বিষয়ে গম পাই আপোনালোক আজি মোৰ বাসগৃহত উপস্থিত। প্ৰথম কথা হ'ল যে 1986 চনত এই অঞ্চলত আমাৰ কিছুমান বৰেণ্য ব্যক্তি যিসকলৰ নাম আমি ল'বই লাগিব, যেনেকৈ মৰহুম আব্দুল সত্তাৰ ডাঙৰীয়া, মৰহুম একিন আলী ছাৰ, আমাৰ মৰহুম আব্দুল কুদ্দুছ চৰকাৰ ডাঙৰীয়া, তেনেকুৱা কিছুমান বৰেণ্য ব্যক্তিত আমাৰ লগতে আছে, এতিয়াও জীৱিত আছে আমাৰ আলহাজ ইয়াকুব আলী ছাৰ, আমাৰ এম ই স্কুলৰ প্ৰধান শিক্ষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। এনেকুৱা ধৰণৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত আমাৰ এই অঞ্চলত এখন হাই মাদ্ৰাছাৰ প্ৰয়োজন আছে বুলি ভাবি তেওঁলোকে, আৰু ইয়াৰ আঁৰৰ এটা কাহিনীও আছে। আঁৰৰ কাহিনীটো হ'ল যে আমাৰ 1985 চনত বালিটিকা এম ই মাদ্ৰাছাৰ পৰা কেইজনীমান ছোৱালী ক্লাছ 7 উত্তীৰ্ণ হৈ কলাখোৱা আদৰ্শ হাইস্কুলত নামভৰ্তি কৰিছিল। বিশেষ এই পৰিৱেশৰ লগত খাপ মিলাব নোৱাৰাৰ কাৰণে এই ছাত্ৰীসকল তাৰ পৰা উভতি আহি আমাৰ এই বৰেণ্য ব্যক্তিসকলক কৈছিল যে আমি আৰু লিখা পঢ়া কৰিব নোৱাৰিম নেকি, আমাৰ কাৰণে এটা হাইস্কুলৰ প্ৰয়োজন আছিলে। আৰু তেওঁলোকৰ কথা আৰু ভাবি থকা মানুহখিনিয়ে আগৰ পৰা ভাবি থকা এই দুটা বস্তু একত্ৰিত কৰি লগে লগে একেবাৰে 2-3 মাহৰ ভিতৰতে সাধাৰণ সভা পাতি 2-3 মাহৰ ভিতৰতে হাই মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰিলে। আৰু প্ৰতিষ্ঠা কালৰ আমাৰ অধীক্ষক আছিল আমাৰ পাবছাই আলী এম ই মাদ্ৰাছাৰ পাবছাই আলী হাই মাদ্ৰাছাৰ যিজন অৱসৰপ্ৰাপ্ত অধীক্ষক শামছুল হক ছাৰক মাতি আনি অধীক্ষক হিচাপে, আমাৰ ফতেপুৰৰ ইয়াকুব আলী ছাৰ, আমাৰ শলমৰীয়াৰ ফজৰ আলী ছাৰ BHC টিচাৰ হিচাপে, আমাৰ কলাখোৱাত এতিয়া আদবী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আফাজউদ্দিন আহমেদ ছাৰ, এনেকুৱা কেইজনমান ব্যক্তিক আৰম্ভ কৰি আৰু এম ই স্কুলৰ গোটেই ষ্টাফটোৱে তেতিয়া পাঠদান দি আৰম্ভ কৰিছিল। আৰু মই আচলতে ক'বলৈ গ'লে মোক বাটৰ পৰা বুটলি লোৱাৰ নিচিনা হৈছে আমাৰ একিন আলী ছাৰ আৰু আমাৰ আব্দুল সত্তাৰ ডাঙৰীয়া মৰহুম। তেওঁলোকে মোক নিলে যে মই তেতিয়া কলেজত অধ্যয়ন কৰোঁ, যে কলেজ যেতিয়া দেওবাৰে বন্ধ থাকে তুমি দেওবাৰে আমাৰ স্কুলত আহি এটা ক্লাছ কৰাই দিয়া। তেনেকৈ পাতনি হ'ল। মই 1988 চনৰ 13 মাৰ্চ তাৰিখে প্ৰথমে হাই মাদ্ৰাছাখনত সহকাৰী শিক্ষক হিচাপে, তেতিয়া মই কোৱালিফাইড হোৱাই নাই, তেনেকৈ সোমালোঁ। আৰু তাৰপিছত লাহে লাহে তেওঁলোকে অলপ আৰু হেৰি কৰিলে কি যে যিদিনাখন কলেজ বন্ধ থাকে সেইদিনাখনো আহিবা, অকল দেওবাৰ নহয়। এনেকৈ আচলতে হাই মাদ্ৰাছাখনৰ সহশিক্ষক হিচাপে পাতনি মেলা হ'ল আৰু মই পূৰ্ণ পৰ্যায়ৰ শিক্ষক হ'বলৈ পালোঁ 1991 চনত। আৰু তাৰপিছত 1992 চনৰ 13 মাৰ্চ তাৰিখে মোক এইখন বিদ্যালয়ৰ প্ৰধান হিচাপে বা অধীক্ষক হিচাপে তেতিয়া মেনেজিং কমিটিয়ে নিযুক্তি দিছে। সেই তেতিয়াৰ পৰা আৰম্ভ কৰি আৰু এই 31 জানুৱাৰী 2025লৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছোঁ। বিদ্যালয়খনত
বহুত ঘাত প্ৰতিঘাত গৈছে আচলতে মই মোৰ এজন সহযোগী আৰু 4জন সহযোগী আছিলে আমাৰ হাফিজুৰ ৰহমান ডাঙৰীয়া তেখেত বৰ্তমান আমাৰ স্কুলৰ SMDC প্ৰেছিডেণ্ট তেখেত ফাউণ্ডাৰ 86 চনৰ পৰাই আছিলে সহশিক্ষক হিচাপে আমাৰ আব্দুল আৱাল ছাৰ আৰু নিতাই চক্ৰৱৰ্তী বুলি আমাৰ এই 4জন আচলতে বিদ্যালয়খন ইমান বছৰীয়াকৈ মানে জীয়াই ৰাখিবলগীয়া হৈছে আমি যেহেতু দূৰৰ ভেঞ্চাৰ স্কুল আৰু প্ৰাইভেট স্কুলৰ শিক্ষকসকল আহে আৰু যায় এনেকুৱা এটা পৰিস্থিতি থাকেই যে কেইদিনমান থাকে তাৰপিছত যায় কেইদিনমান থাকে নিজৰ চাকৰি বা সংস্থাপন হৈ গুচি যায় গতিকে তেওঁলোকে আমাক এনেকুৱা এটা হেৰি দিলে যে স্থানীয় মানুহ নহ'লে স্থানীয় ল'ৰা নহ'লে বিদ্যালয় ভেঞ্চাৰ স্কুল এখন মানে জীয়াই ৰখা বহুত জটিল হয় আৰু সেই সূত্ৰে আমাক তেতিয়াৰ কমিটি আমাক নিযুক্তি দিছিল আৰু আমি এই 4জনেই মানে নন কোৱালিফাইড অৱস্থাত বিদ্যালয়ত সোমাইছোঁ আমি পাঠদানো কৰিছোঁ সেইটো সময়ত একচুৱেলি ইমান কোৱালিফাইড থকা মানুহ নাছিলে এইটো অঞ্চলৰ বালিটিকা কুমাৰপুৰ আৰু এই ধৰি লওক বহু কেইবাটা গাঁও সামৰি লৈ পেলাই এই বিদ্যালয়তে তেওঁলোকে অধ্যয়ন কৰিছে অজস্ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আপোনাৰ আছে আৰু এই অঞ্চলৰ এটা বিশেষ নামো আছে বালিটিকা বা কুমাৰপুৰ বুলি ক'লে ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক আৰু আপুনিও যিহেতু সামাজিক কাম কাজৰ লগতো জড়িত গতিকে এই এতিয়া যিহেতু অৱসৰ লোৱাৰ পিছত হয়তো মনটো ঘৰত তেনেকৈ নবহে বিদ্যালয়ত যিহেতু ডেইলি অহা যোৱা কৰিব এই বিষয়ে কি ক'ব মই যোৱাকালিও বিদ্যালয়ত গৈছোঁ 1 তাৰিখে বিদায় সভা হৈছে 2 তাৰিখে দেওবাৰ বন্ধ গতিকে 3 তাৰিখ কালি খোলা আছিলে কালিও মই গৈছোঁ গোটেই ল'ৰা ছোৱালীয়ে শিক্ষকসকলে ফোন কৰি আছে আহিব নেকি মই বোলো যাম কাৰণ মই ফটকৈ বিদ্যালয়খন এৰি আহিব নোৱাৰোঁ মনত এটা কষ্ট অনুভৱ হয় বহু দিনৰ পৰাই মোৰ মানে চবেই কয় মই খুব টেনশ্যনত ভুগি আছোঁ কিন্তু কিছুমান কথা আচলতে মানে ভাবি থাকিলেও মনৰ পৰা আঁতৰাই দিব নোৱাৰি ফটকৈ এটা সময়ত আহি যায় তেনেকুৱা এটা সময় গৈছে সঁচা কথা গতিকে মই এতিয়া বিদ্যালয়খনৰ লগতো পৰোক্ষভাৱে হ'লেও জড়িত থাকিব লাগিব মই এনেকৈ ভাবি থৈছোঁ কিছুমান কাম নতুনকৈ আমাৰ দায়িত্ব পাইছে ইয়াছমিন চুলতানা বাইদেউ তাই আমাৰ ষ্টাফত একেবাৰে চবতকৈ বয়সত সৰু গতিকে তাইক এটা পৰ্যায়লৈ মই নি পেলাই এৰিব লাগিব নতুনকৈ অহা গতিকে সেইখিনিৰ ক্ষেত্ৰত আৰু মোৰ আৰু কিছু কৰণীয় কাম আছে বিদ্যালয়খনত সেইখিনি কাম এৰাৰ পিছতহে মই বিদ্যালয়খন লাহে লাহে এৰিব পাৰিম মই ভাবিছোঁ আৰু বাকী সামাজিক কামটো মই আগৰ পৰাই জড়িত হৈ আছোঁ মই আমাৰ ৰাজালী বজাৰ জামে মছজিদখনৰ আজি 37 বছৰ হৈ গ'ল মই সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছোঁ মাজতে কেইবাবাৰো যদিও ৰিজাইন দিছিলোঁ ৰাইজে নেৰে বিভিন্ন এই খেলা ধূলাৰ বিভিন্ন সমিতি এইবিলাকৰ লগত জড়িত হৈ আছোঁ মানে ৰাইজে আচলতে বহুত ভাল পায় কাৰণ আপোনাক নেৰে বুলি ক'ব লাগিব তেনেকুৱা হয় তেনেকুৱাই আৰু যিহেতু আমি দেখিছোঁ যে এখন স্কুটি প্ৰাক্তন ছাত্ৰসকলে মিলি পেলাই আপোনাক উপহাৰ হিচাপে দিছে এইটোতো এটা ডাঙৰ কথা বহুত বিদ্যালয়ত বিদায় সম্বৰ্ধনাত মই গৈছোঁ দেখিছোঁ কিন্তু এইটো এটা বেলেগ মানে এটা পৰিৱেশ বনাইছে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ যিসমূহ প্ৰাক্তন ছাত্ৰ বা বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে তেওঁলোকক কি ক'ব মই মোৰ অন্তঃস্থলৰ পৰা তেওঁলোকক মই ধন্যবাদ জনাম মৰম জনাম মই যোৱাকালিও কৈছোঁ যে নজিৰবিহীন এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈছে আৰম্ভণিটো কৰিছিলে আমাৰ শিক্ষক গোটে SMDC আৰু পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আৰম্ভণিটো কৰিছিল ইয়াৰ লগত সংযোগ হ'ল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে তলে তলে মানে ইমানখিনি যোগাৰ কৰি আছে বুলি ময়ো গম নাপাওঁ পিছত বিচৰাও নাছিলে কিন্তু মই তেওঁলোকক মানে ধন্যবাদ এইকাৰণেই জনাম যে এইটো নজিৰবিহীন এটা বিদায় সম্বৰ্ধনা অনুষ্ঠান আৰু উপহাৰ তেওঁলোকে মোক দিছে যে 1,25,000 মই শুনিব পাৰিছোঁ পিছত 1,25,000 টকাৰ স্কুটিখন আৰু প্ৰায় 15,000 টকাৰ তেওঁলোকে সম্বৰ্ধনা পত্ৰ অমুক এইবিলাক দিছে আৰু তাতকৈ বেছি ভাল লাগিছে এইটো কাৰণেই
যে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এই প্ৰচেষ্টাত মই বহুত দিন আজি 20 বছৰ 25 বছৰ আগত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খনৰ পৰা অধ্যয়ন কৰি গুচি গৈছিলে তেওঁলোকৰ মুখবিলাক মই সেইদিনাখন দেখিবলৈ পাইছোঁ যে দুটা তিনিটা কেঁচুৱা লৈও মানে প্ৰাক্তন ছাত্ৰীসকল আহিছে মোক সুধিছে ভাল বেয়া সুধিছে মোক সালাম কৰিছে মই বহুতো নাম সুধিছোঁ তোমাৰ নাম কি আছিল শিক্ষক হিচাপে সেই যেটো এটা মানে এটা মানে পঢ়ি যোৱা আগৰ ছাত্ৰ ছাত্ৰী পাহৰি যোৱা ছাত্ৰ ছাত্ৰীবিলাক সিদিনাখন সমবেত হৈছে তেওঁলোকে এটা আঁকৰা দিছিলে এটা আইডিয়া দিছিলে যে ছাৰ 100 মান প্ৰাক্তন ছাত্ৰ ছাত্ৰী হ'ব কিন্তু মই সিদিনাখন দেখিলোঁ প্ৰায় 300 পৰা 400 প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিছে অভিভাৱক আশে পাশে থকা ৰাইজ আৰু আমাৰতো এনে ষ্টুডেণ্টটো আছে আমাৰ এতিয়াও এই বছৰ 852 গৰাকী ষ্টুডেণ্ট আমাৰ বিদ্যালয়ৰ এওঁলোক SMDCৰ মানুহ আৰু লখিমপুৰ জিলাখনৰ যিসকল প্ৰধান অৱসৰপ্ৰাপ্ত বা বৰ্তমান কৰ্মৰত প্ৰধান যিসকলক নিমন্ত্ৰণ কৰা হৈছিলে আমি কাৰ্যসূচীটোত চাইছোঁ মাত্ৰ দুগৰাকী নে কেইগৰাকীমান মাত্ৰ অনুপস্থিত আছিল বাকী সব শিক্ষকসকল হয় উপস্থিত আছিল এইটো এটা ভাল লগা বিষয় যে জিলাখনৰ চুকৈ কোণৰ পৰা যে মোক ভাল পাই আমাৰ এই শিক্ষকসকল দেখা দিবৰ কাৰণে আহিছে খুব ভাল লাগিছে এগৰাকী শিক্ষকৰ প্ৰতি কিমান সন্মান থাকিলে এনে ধৰণৰ এটা ব্যতিক্ৰমী বিদায় সম্বৰ্ধনা অনুষ্ঠিত হয় নিশ্চয় আপোনালোকে মই নকলে বুজিব পাৰে গতিকে এই বালিটিকা অঞ্চলৰ লগতে এই যেটো অঞ্চল এই অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰা নজৰ ছাৰৰ কিছু মুহূৰ্ত এই মুহূৰ্তত আপোনালোকৰ সন্মুখত মই ইত্যাদি খবৰৰ আজিৰ এই বিশেষ ভিডিঅ'ৰ জৰিয়তে ব্যক্ত কৰিলোঁ শেষত ছাৰ ছাত্ৰ অৱস্থাত যেহেতু বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণৰ প্ৰতিভা আছিলে থাকে বা আপুনি যেতিয়া ছাত্ৰ আছিলে ছাত্ৰ অৱস্থাৰ পৰাই শিক্ষক হয় বা এটা উদ্দেশ্য থাকে আপোনাৰ ছাত্ৰ অৱস্থাটো কেনে ধৰণৰ আছিল বা সেইটো সময়ত আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা কেনে ধৰণৰ আছিল এই বিষয়ে অকণমান জানিব বিচাৰিম মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছোঁ আমাৰ এইখন এলপিতে 1 নং ফুকননি প্ৰাথমিক বিদ্যালয় আৰু এমই স্কুল মই বালিটিকা এমই স্কুলত এমই মাদ্ৰাসাত অধ্যয়ন কৰাৰ পিছত মই 3 বছৰ কাল ফতেপুৰ সিনিয়ৰ মাদ্ৰাসাটো অধ্যয়ন কৰিছিলোঁ তেতিয়া ককা আছিলে ককাকে ভাবিছিলে যে আৰু বিলেনত পঢ়িব লাগে হয় আৰু তাত অধ্যয়ন কৰি থকা অৱস্থাতে ককাক ঢুকালে আৰু সোণাপুৰ হাই মাদ্ৰাসাত তেতিয়া ভেঞ্চাৰ অৱস্থাত তেওঁলোকে ছাত্ৰ ছাত্ৰী গোটাই আছিলে প্ৰায় 8-9 জনীয়া টিম এটা আমাৰ ঘৰত উপস্থিত হ'ল ছাত্ৰ লাগে আৰু সেই সুবাদতে আমাৰ ইয়াৰ পৰা 8-9 জন ছাত্ৰ আমি তেতিয়া সোণাপুৰ হাই মাদ্ৰাসাত গৈ অধ্যয়ন কৰিছোঁ মই তাৰ পৰাই মেট্ৰিক পাছ কৰিলোঁ তাৰ পিছত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিলোঁ তেতিয়া বিদেশী খেদা আন্দোলন সেই সময়ত এটা ভয়ৰ কাৰণ আছিলে মোৰ লগৰ 3জন বন্ধু আছে এজন নাওবৈচাৰ এজন হলমৰীয়া এজন হাৰিবৰৰ যাতায়াতৰ ব্যৱস্থা নাছিলে দেউতাকে দলোৱা তিনিআলি চাইকেল লৈ গৈ মোক উঠাই দি থৈ আহে তাৰ পৰা গাড়ীত উঠাই থৈ আহে তাৰপিছত আকৌ নামো পিছবেলা দেউতাকে আকৌ গৈ আনে এনেকুৱা অৱস্থাত অধ্যয়ন কৰিছোঁ কিন্তু দুখৰ বিষয় যে মই 84 চনত পিডিগ্ৰী ফাইনেল দিবলগীয়া আছিলে কিন্তু তেতিয়া মই ডাঙৰ এটা বেমাৰত ভুগিবলগীয়া 14 দিন হস্পিটেলত থাকিলোঁ সেই বছৰ মই পৰীক্ষা দিব নোৱাৰিলোঁ পিছৰ বছৰ মই পৰীক্ষা দিম পিডিগ্ৰী ফাইনেল 85 চনত তেতিয়াৰ MLA জনে মানে আমি কিবা চাকৰি এটাৰ কাৰণে ঘূৰি আছিলোঁ খবৰ পঠালে যে মোৰ বন্ধু এজনৰ চাকৰি হ'ল পুলিচ অপাৰেটৰ গতিকে গুৱাহাটী পাবগৈ লাগে মই তেতিয়া সেইটো বছৰ পৰীক্ষা বাদ দি গুৱাহাটী গুচি গ'লোঁ পিছত পৰীক্ষাও নহ'ল আৰু মই তেনেকৈ মানে আচলতে অধ্যয়নৰ পৰা আঁতৰি আহিবলগীয়া হ'ল কিন্তু হাই মাদ্ৰাসাখন খোলাৰ পিছত আমাৰ মৰহুম একিনালী ছাৰ মই ক'বই লাগিব তেখেতে মোক বুটলি আনিহে এই ৰাস্তাটোত উঠালে তেখেতে মোক এদিন ধমকি শুনত ক'লে তোমালোক হয় এবছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া আৰু নহ'লে আমাৰ চকুৰ পৰা আঁতৰি থাকিবা কাৰণ তোমালোক থাকোঁতে আমি দূৰৰ পৰা শিক্ষক আনি ইয়াত মানে বিদ্যালয় শিক্ষকতা কৰাব লাগে ওচৰৰ মানুহ নহ'লেতো বিদ্যালয় নচলে মই ছাৰৰ কথা শুনি সেই বছৰতে আকৌ হায়াৰ ছেকেণ্ডাৰী দৌলতপুৰৰ প্ৰিন্সিপাল ছাৰক কৈ মেলি এডমিশ্যন ল'লোঁ ছাৰে মোক পৰীক্ষাটো দিবলৈ দিলে মই ইয়াত ক্লাছ নকৰিলোঁ 1-2 মাহ ক্লাছ কৰিলোঁ মাত্ৰ পৰীক্ষাটো দিবলৈ দিলে মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ পিছত আকৌ এই লখিমপুৰ
উত্তৰ লখিমপুৰ মহাবিদ্যালয়তে আকৌ তেনেকৈ কলেজ ছাৰ কৰিছোঁ। আজৰি শেষত আহিছোঁ ছাৰ, আপোনাৰ ছাত্ৰ অৱস্থাত যিখিনি আজৰি সময় পাইছিলে সেইখিনি কেনেকৈ কটাইছিলে, বা আপোনাৰ ছাত্ৰ অৱস্থাত আপোনাৰ তেনেকুৱা কি আছিলে যিটো কৰি আপুনি ভাল পাইছিল? ছাত্ৰ অৱস্থাত আচলতে মই খেলা ধূলা ভাল পাইছিলোঁ, এতিয়া খেলা ধূলাও কৰিছোঁ আৰু ফুটবলৰ প্ৰতি মোৰ বেছি ৰাপ আছিলে। আৰু এটা সময়ত মই বহুত ঠাইত গৈ ৰেফাৰী চলাবলগীয়া হৈছিলে, আৰু মানুহৰ ডিমাণ্ডত যে নহয় আপুনি এজন লাইচেঞ্চ থকা ৰেফাৰী হ'ব লাগে, আৰু সেইটো সূত্ৰে মই 2005 চনত ৰেফাৰী পৰীক্ষা দি ডিষ্ট্ৰিক্টখনত টপাৰে হৈছিলোঁ। আচ্ছা আচ্ছা। আৰু কিতাপ পঢ়ি ভাল পাইছিলোঁ। মই তেতিয়া বহুত কিতাপ পঢ়িছোঁ। আমাৰ একেনেলি ছাৰে হিন্দী বহুত কিতাপ পঢ়ে। মই ছাৰৰ পৰা অসমীয়া ভাষাৰ কিতাপে বেছিকৈ পঢ়িছোঁ যদিও ছাৰৰ পৰা এই হিন্দী চিৰিজবিলাক পঢ়াৰো অনুপ্ৰেৰণা পাইছিলোঁ। মই সেইবিলাক কিতাপো বহুত পঢ়িছোঁ তেতিয়া। ছাৰৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা দুজন ল'ৰা। ছোৱালী এজনী নিজৰ বুলি ক'লেও ভুল কৰা নহ'ব। মই প্ৰায় 3 বছৰ 3.5 বছৰৰ পৰা আনিছিলোঁ, আমাৰ নিজৰে ৰিলেটিভ। তাইক মই নিজৰ জীয়েকৰ নিচিনাই চাওঁ, দেখোঁ। আৰু ল'ৰা দুজন, ডাঙৰ মুস্তাক আহমেদ আমাৰ স্কুলতে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হিচাপে কৰি আছে। সৰু ল'ৰাটোৱে বৰ্তমান ফাৰ্মাচী এখন চলাই আছে। ডি ফাৰ্ম কৰিলে, ডি ফাৰ্ম কৰাৰ পিছত আকৌ বি ফাৰ্ম কৰি আহিলে। নাম? ডাঙৰজনৰ মুস্তাক আহমেদ, সৰুজনৰ জাকাৰিয়া ইকবাল আহমেদ, ছোৱালীজনী মহচিনা ৰহমান বুলি। শ্ৰদ্ধা দৰ্শক, এয়াই নজৰ আলী ছাৰ। আৰু ইতিমধ্যে মই গোটেই বিষয়বস্তুখিনি, বহুতে হয়তো মোক মেছেজ কৰি আছিলে যে নজৰ ছাৰৰ এটা ভিডিঅ' বনাব লাগে, বহুতে মোক হোৱাটছএপত মেছেজ কৰিছে। গতিকে ছাৰো যিহেতু ব্যস্ত, মই এইকেইদিন যোগাযোগ কৰি আছিলোঁ বাৰু। শেষত ছাৰ যিহেতু যথেষ্ট ব্যস্ততাৰ মাজত এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ থাকিল, যিহেতু খবৰ পাই আমাৰ ইয়াত আহিছে। আচলতে মই শুনামতে নাই, আপোনালোক প্ৰত্যেকে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো চাই আছে, ছাৰৰ কাৰণে খাছ কৰি মহান আল্লাহ তালাৰ ওচৰত দোৱা কৰিব। বাকী দিনসমূহ যাতে খুব সুন্দৰভাৱে সুস্বাস্থ্যৰে যাতে জীয়াই থাকিব পাৰে আমাৰ মাজত। যদিও বিদ্যালয়ৰ পৰা আনুষ্ঠানিক বিদায় হৈছে, তথাপিও কিন্তু বিদ্যালয়ৰ প্ৰতি প্ৰতিটো মুহূৰ্ত ছাৰৰ যিটো আত্মা, সেইটো কিন্তু জড়িত হৈ থাকিব। গতিকে ছাৰৰ যিখিনি প্ৰাক্তন ছাত্ৰ যদি ভিডিঅ'টো চাই আছে, বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে যদি চাই আছে, প্ৰত্যেকেই ছাৰৰ কাৰণে খাছ কৰি দোৱা কৰিব মহান আল্লাহ তালাৰ ওচৰত। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন।